নীট পৰীক্ষাত 564 নম্বৰ লাভ কৰি উজলিল মাজুলীৰ মেধাৱী ছাত্ৰ দেৱাংশু মুদৈ 99.67% সৰ্বভাৰতীয় পৰ্যায়ত 7008 ৰেংক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে সত্ৰনগৰী মাজুলীলৈ। পূব মাজুলীৰ বনগাঁও অঞ্চলত উৎপল মুদৈ আৰু মধুস্মিতা দত্তৰ মুদৈ একমাত্ৰ পুত্ৰ এই দেৱাংশু মুদৈ। এই সফলতাত উৎফুল্লিত পিতৃ মাতৃৰ লগতে অঞ্চলবাসী। আজি খুব ভাল লাগিছে ৰিজাল্টটো পাই। তাৰ দেৱাংশু মুদৈ মোৰ ভতিজা ল'ৰা হয়। সৰুৰ পৰা সি মেধাৱী আছিলে, পঢ়া শুনাৰ প্ৰতি সৰুৰ পৰা আগ্ৰহ আছিলে আৰু মাক দেউতাকে কোনোদিন ক'বলগীয়া হোৱা নাছিলে তাক তই পঢ়গে বুলি। সি নিজেই সকলোখিনি পঢ়ি শুনি তাক এতিয়া এজন যাতে সমাজত এজন সুচিকিৎসক হয় তাৰে কামনা কৰিছোঁ। সি এনেই আমাৰ একমাত্ৰ সন্তান দেৱাংশু মুদৈ। সি পঢ়া শুনাত সৰুৰ পৰা যথেষ্ট ভালেই আছিলে, কিন্তু সি পঢ়া শুনা কম কৰে, ইমান একেলেঠাৰে পঢ়ি নাথাকে। ক্লাছ 9-10ৰ পৰা সি ভালদৰে পঢ়িছে আৰু ভাবিছিলোঁ সি ভাল কিবা এটা হৈ ওলাব বুলি। আমাৰ আশাটো এতিয়া পূৰণ কৰিছে বুলি ভাবিছোঁ আৰু সি এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত ভাল ৰেংকেই সি পাইছে আৰু আগলৈ এজন ভাল চিকিৎসক হৈ ওলাই আহি সমাজত সি ভাল কাম কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আমাৰ একমাত্ৰ সন্তান, তাৰ ফলাফলত আমি নথৈ সুখী হৈছোঁ। সেয়াই ভৱিষ্যতে সি এজন ভাল সুচিকিৎসক হ'ব বুলি আমি আশা কৰিছোঁ, যাতে ভাল চিকিৎসক এজন হৈ ৰাইজক সহায় কৰিব পাৰে ভাবিছোঁ। মই নীটত এইবাৰ 564 মাৰ্কছ পাইছোঁ 720ৰ ভিতৰত আৰু 99.67% মোৰ অল ইণ্ডিয়া ৰেংক 7008 আৰু কেটেগৰী ৰেংক 641। তো ইয়াৰ ক্ৰেডিট যায় মোৰ পেৰেণ্টছৰ আৰু আমাৰ টিচাৰসকলক, আকাশ পাণবজাৰৰ, বিশেষকৈ আনন্দ ছাৰ আৰু জিনিয়া মেমলৈ। তো খুব ভাল লাগিছে। তেনেকৈ ঘণ্টা হিচাপে নাথাকে, দিনটো পঢ়িয়ে থকা যায় আৰু যেতিয়ালৈকে আমাক ইনষ্টিটিউটৰ পৰা দিয়া টাৰ্গেটখিনি গ'লখিনি শেষ নহয়। আমাক DPP দিয়ে ডেইলি, আৰু ডেইলি যিখিনি মডিউলৰ কুৱেশ্যন কৰিব দিয়ে সেইখিনি কৰি যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে পঢ়ি থকাই যায়। সেইসকলে NCERT টেক্সটবুকখন ভালকৈ পঢ়িব লাগিব আৰু মডিউলৰ পৰা ইনষ্টিটিউটৰ পৰা যিখিনি মডিউল দিয়ে আৰু DPPs দিয়ে সেইখিনি ৰেগুলাৰলি কৰি যাব লাগিব, তেতিয়াই ভাল হ'ব। দেৱজিৎ বৰাৰ প্ৰতিবেদন, নিউজ নাও 24/7।